প্ৰেমেণ্টাছত এবাৰ মুখ্যমন্ত্ৰীৰ ডায়েৰী গুৱাহাটীত মুকলি হ'ল উত্তৰ পূৰ্বৰ ভিতৰত বৃহত্তৰ কেঞ্চাৰ স্কুল হাস্পতাল ৩৪৯ কোটি টকা ব্যয়েৰে নিৰ্মাণ হোৱা চিকিৎসালয়খন আজি আনুষ্ঠানিকভাৱে মুকলি কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলি অনুষ্ঠানত উপস্থিত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ লগতে স্থানীয় বিধায়কসকলো ৫ মহলাযুক্ত হাস্পতালখন নিৰ্মাণৰ বাবে সময় লাগে ৩ বছৰ চিকিৎসালয়খনত হ'ব ভাৰতৰ আন ৰাজ্যৰ নিচিনা ৰবটিক চাৰ্জাৰী হাস্পতালখনত থাকিব পেট চিটি আৰু MRI ব্যৱস্থাও ৰাজ্য চৰকাৰৰ লগতে টাটা মেমৰিয়েল ট্ৰাষ্টে হাত আগবঢ়াইছে চিকিৎসালয়খন নিৰ্মাণৰ ক্ষেত্ৰত টাটা ট্ৰাষ্টৰ সৈতে ৰাজ্য চৰকাৰৰ বুজাবুজি চুক্তি স্বাক্ষৰ হৈছিল হাস্পতালখন নিৰ্মাণৰ বাবে অসমত ১৭খন কেঞ্চাৰ চিকিৎসালয় নিৰ্মাণৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ ইয়াৰ 10খনৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে বাকী 7খন 2026 চনৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি আশা প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৩৭০০ কোটি টকা ব্যয় কৰা হ'ব এই প্ৰকল্পৰ নামত ইয়াৰে ১১৮০ কোটি টকা ব্যয় কৰিছে টাটা ট্ৰাষ্টে বাকীখিনি ব্যয় কৰিব ৰাজ্য চৰকাৰে 2022 চনত প্ৰধানমন্ত্ৰীয়ে প্ৰথমখন কেঞ্চাৰ হাস্পতালৰ মুকলি কৰিছিল আনুষ্ঠানিকভাৱে আনে গণেশগুৰিৰ নৱনিৰ্মিত অত্যাধুনিক কৰ ভৱন মুকলি মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে নৱনিৰ্মিত কৰ ভৱনটো ১১২ কোটি ৫২ লাখ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে কৰ ভৱনটো 10 মহলীয়া কৰ ভৱনটোত ৩টা মাণ্ডলিক কাৰ্যালয় থাকিব নৱনিৰ্মিত ভৱনত আছে কৰ আয়ুক্তৰ কাৰ্যালয় 4টা গোট কাৰ্যালয় আপিল আদায় কৃষি আয়কৰ কাৰ্যালয় লগত আছে অত্যাধুনিক প্ৰেক্ষাগৃহ ডাটা চেণ্টাৰ তদন্তৰ বাবে ফৰেনচিক পৰীক্ষাগাৰ 2টা VC সভাকক্ষ 500 বিষয়া কৰ্মচাৰী একেলগে কাম কৰাৰ সুবিধা থাকিব এই বিশেষ কৰ ভৱনটোত আৰু উত্তৰ গুৱাহাটীৰ মডুলাৰ টাৰ্মিনেলৰ ভূমিপূজন মুখ্যমন্ত্ৰীয়ে কৰিলে বিশেষ প্ৰকল্পটো ভূমিপূজন ৫৬ কোটি টকা ব্যয় সাপেক্ষে প্ৰকল্পটোৰ ভূমিপূজন উপস্থিত সাংসদ কুইনুজা সহ বহুকেইগৰাকী ব্যক্তি দৈনিক ২০০ যাত্ৰীক উপকৃত কৰাৰ লক্ষ্য এই বিশেষ প্ৰকল্পটোৰ জৰিয়তে আৰু ভঙাগড়ৰ নৰকাসু পাহাৰত নিৰ্মাণ হ'ব চাহ জনগোষ্ঠী আৰু আদিবাসীসকলৰ অতিথিশালা শনিবাৰে মুখ্যমন্ত্ৰীয়ে শিলান্যাস কৰিলে 3 মহলীয়া ভৱনটোৰ অত্যাধুনিক সা সুবিধাৰে ৬.৭৮ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ'ব এই অত্যাধুনিক ভৱনটো ২১টা কোঠা থাকিব এই বিশেষ ভৱনটোত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসাৰ বাবে অহা লোকসকল থাকিব পাৰিব এই বিশেষ ভৱনটো ২৪ মাহৰ ভিতৰত ভৱনটো নিৰ্মাণৰ লক্ষ্য ৰাজ্য চৰকাৰৰ অসম ৰাজ্যিক গৃহ নিৰ্মাণ বিভাগে নিৰ্মাণ কৰিব লগা ভৱনটোত ৰোগীৰ থকা খোৱাৰ সম্পূৰ্ণ ব্যৱস্থা কৰা হৈছে